তেখেতৰ আগতে মানে হুজাইৰ বহুত মানে এম এল এ আছিলে আমাৰ প্ৰথম এম এল এটো আমাৰ মোৰ জনাত মানে এই নগাঁৱৰ আফিয়া বেগম তেওঁতো হুজাইৰ বাহিৰৰ আছিলে হুজাইৰ ৰহিমউদ্দিন আহমেদ তাৰপিছত আমাৰ শান্তিৰঞ্জন দাসগুপ্ত তাৰপিছত সাধন চৰকাৰ তাৰ ইয়াৰ মাজতে ফৰ্মাল আলী মাষ্টৰ এজন আছে ইদ্ৰিছ আলী ফকীৰ আছে মানে আমি তেখেতসকলৰ মানে স্মৃতিৰ কাৰণে কিবা কৰিব লাগে এইটো আমি চিন্তা কৰিছোঁ আমি আমাৰ বিজয় চক্ৰৱৰ্তী আমাৰ কমিটিৰ সম্পাদক মই সভাপতি মানে আমি আলোচনা কৰিছোঁ আগতে যিটো হাতত লৈছোঁ সেইটো কৰাৰ পিছত মানে বাকীখিনি মানে চিন্তা কৰিম বাকী বৰ্তমান সময়ত আপোনালোকে ডক্টৰ অৰুণোদয় কুমাৰ দেৰ মানে মূৰ্তিটো বহুৱাৰ কাৰণে হয় মূৰ্তি আৱক্ষ মূৰ্তি কাৰণ এইটো আমি যদি আমাৰ এইটো হ'বই এইটোতো কৰিম এইটো যেতিয়া হাতত আমাৰ প্ৰায় মানে মূৰ্তিটোৰ অৰ্ডাৰ দিয়া হৈছে ইতিমধ্যে কাম প্ৰায় সম্পূৰ্ণ হৈছে গতিকে এইটো কৰাৰ পিছত বাকীখিনি কাৰণ এইবিলাক আজি যদি আমি কৰি নাযাওঁ তেতিয়াহ'লে আমাৰ নতুন প্ৰজন্মই মানে এই নেতাসকলৰ নাম আমাৰ যিসকলে মানে যে ইমান ত্যাগ স্বীকাৰ কৰি মানে জনসেৱা কৰি গ'ল বহুত কষ্ট কৰি পেলাই এইসকলৰ নাম পাহৰি যাব পাহৰণিৰ গৰ্ভত মানে বিলীন হৈ যাব এটা সময়ত এই নামবিলাক মানে বিলীন হৈ যাব হুজাই কি অসমৰ কোনো মানুহে নাজানিব আজিৰ দিনত ৰহিমউদ্দিন সাধনৰঞ্জন চৰকাৰ শান্তিৰঞ্জন দাসগুপ্ত সাধন চৰকাৰ এইসকলৰ নাম আজিৰ প্ৰজন্মই নাজানে আজিৰ বহুত মানুহে নাজানে মোৰ ল'ৰাই কি জানে ক'ব নোৱাৰে মোৰ লজাই সুধিলে ক'ব নোৱাৰিব মই নাজানো গতিকে এনে যদি এই যাম মোৰ আগতে আমাৰ মানে সম্পাদকে কৈছে যে এখন স্মৃতিগ্ৰন্থ যদি মানে লাইব্ৰেৰীত থাকে তে এটা সময়ত কোনোবাই উলিয়াই পেলাই ইয়াতে এটা নাম পাব বোলে এইজন কোন আছিলে এই ডক্টৰ অৰুণোদয় কুমাৰ দে কোন আছিলে তেওঁ কোন আছিল অসমৰ কাৰণে কি কৰিছে তেওঁ অসমৰ এনেতো মানে তেওঁ অসমৰ মানে এজন প্ৰতিভাশালী বহুত প্ৰভাৱশালী মানে জননেতা আছিলে আৰু বঙালী সম্প্ৰদায়ৰ বঙালী মানে যিবিলাকৰ মানে এই মানে মাতৃভাষা নহয় বঙালীটো মানে বুজিছে বঙালী সম্প্ৰদায়ৰ অবিসংবাদিত নেতা আছিলে তেওঁ এই বঙালীৰ মানে সম্প্ৰদায়ৰ কথা কোৱাৰ কাৰণে এছেম্বলিত বহু সময়ত মানে মন্ত্ৰীসভাৰ পৰা মানে বাদ পৰিছিলে এই আমাৰ ইয়াতে বহি আছে জিলি চৌধুৰী তেওঁলোকে আমাৰ হুজাইত মানে ৰেল ৰোকো আন্দোলন কৰিছিলে এই মানে ডক্টৰ ডেক মন্ত্ৰীসভাৰ পৰা বাদ দিয়াৰ কাৰণে তেনে এজন মানে ত্যাগ কৰা মানুহ আজি মানে যদি আমাৰ হুজাইৰ মানুহে যদি তেওঁক যদি স্মৰণ নকৰে বা তেওঁক যদি জীয়াই ৰাখিবলৈ হুজাইৰ মানস পথত যদি মানে এইটো ইচ্ছা নকৰে ইয়াতকৈ আৰু লাজৰ কথা কি হ'ব পাৰে দুখৰ কথা কি হ'ব পাৰে গতিকে পৰৱৰ্তী প্ৰজন্ম যাতে জানিব পাৰে তেখেত কোন আছিলে মানুহৰ কাৰণে চিন্তা কৰাটো বাদ দিবতো তেনে এনেকুৱা যদি হয় যদি মানে মানুহে যদি পাহৰি যায় আজি যিবিলাকে কষ্ট কৰি আছে আজি আমাৰ এই ৰামকৃষ্ণ ঘোষ আছে আমাৰ বাকী যিসকলে মানে জনসেৱা কৰি আছে যিকোনো দলৰ পৰা এইসকলটো মানে জনসেৱাটো মানেতো বেলেগ মানে ৰাজনীতিটো বেলেগ আৰু সাধাৰণ সেৱা কৰাটো বেলেগ এইবিলাকৰ কথা ইতিহাসত থাকিব লাগিব আমাৰ নতুন প্ৰজন্মই এইসকলৰ মানে কথা জানিব লাগিব কোন আছিলে ক'ত মানে জন্ম হৈছিল কি কৰিছিল অসমৰ কাৰণে কি কৰিলে হুজাইৰ কাৰণে কি কৰিলে নগাঁৱৰ কাৰণে কি কৰিলে আমাৰ জানিব লাগিব কাৰণ সিহঁতে এইসকলৰ পৰা প্ৰেৰণা পাব গতিকে এই কথাবিলাক চিন্তা কৰি পেলাই আমি এই সিদ্ধান্ত লৈছোঁ ধন্যবাদ